ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ ডিচেম্বৰ মাহৰ 27 তাৰিখ আজি বাৰ হ'ব শুক্ৰবাৰ অসমীয়া পুহ মাহৰ আজি 11 তাৰিখ আজি তিথি হ'ব কৃষ্ণা দ্বাদশী তিথি তাৰ পিছতে কৃষ্ণা ত্ৰয়োদশী তিথি আৰম্ভ হ'ব আজি নক্ষত্ৰ হ'ব বিশাখা নক্ষত্ৰ তাৰ পিছতে অনুৰাধা নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব ধৃতি যোগ আজি কৰণ হ'ব কৈলৱকৰণ তাৰ পিছতে তৈতিল কৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব তুলা ৰাশি তাৰ পিছতে বৃশ্চিক ৰাশি আৰম্ভ হ'ব আজি জন্মত তুলা ৰাশি বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰবৰ্ণ দেৱানীগণ মৰণত ত্ৰিপদোষ আজি সূৰ্য উদয় হ'ব 6:13 সূৰ্যাস্ত সময় হ'ব 4:35 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মহাদেৱৰ কিবা দিনটো শুভ হওক আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল কিতানলৈ আগবাঢ়িছোঁ ৰাশিফল কিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি কিছু ব্যক্তিগত সমস্যাৰ সমাধান হ'বলৈ গৈ আছে বৰ্তমান পৰিৱেশত যিবোৰ নতুন নীতি আপোনালোকে বনাইছে যি কৰিম বুলি ভাবিছে সেইবোৰ কিছুমান আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব লগতে আপোনালোকৰ কামবোৰো সম্ভৱপৰ ভাল ধৰণে বা উত্তম পদ্ধতিৰে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে ঘনিষ্ঠ আত্মীয়ৰ সৈতে সম্পৰ্ক আন্তৰিক হ'ব কোনো পলিচি আদিত বিনিয়োগ নকৰিব কাৰণ কোনো উপযুক্ত ফলাফল পোৱা নাযাব পাৰে আপুনি পাব পাৰে কিছু দুখ খবৰহে আজি আপোনালোকৰ সমস্যাবোৰ বিশেষকৈ পিতৃ মাতৃৰ সৈতে আপোনালোকে ভাগ বতৰা কৰিলে ভাল হ'ব বুলি কৈছে এই সময়খিনিত কৈছে যে ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিক বুজাও লাঘৱ হ'ব অৰ্থাৎ কমিব বুলি কৈছে কৰ্মক্ষেত্ৰৰ যি সবিশেষৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে কাৰণ ব্যৱসায়িক দৃষ্টিকোণৰ পৰাও দিনটো বৰ বেছি ভাল বুলি কৈছে অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ৰ স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ চাকৰিত দীৰ্ঘদিনীয়া ভ্ৰমণৰ আপোনালোকৰ কাৰ্যসূচী এটা হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত আজি এই সময়খিনিত পৰিৱৰ্তনৰ আশংকা পূৰণ হ'ব স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ অনুভৱ হ'ব ঘৰখনতো শৃংখলাবদ্ধ পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব বুলি কৈছে অত্যধিক কামৰ বুজাৰ আৰু ভাগৰুৱা হোৱাৰ বাবে কিছু লোকৰ মূৰৰ বিষ আৰু মাইগ্ৰেনৰ দৰে এটা সমস্যাৰ হ'ব পাৰে লগতে কৈছে যে আজিৰ দিনটোত মাজে মাজে দিনটো ভাগত জিৰণিৰ বাবে আপোনালোকে যত্ন লওক বুলি কৈছে আজি আপোনালোকৰ দৈনন্দিন জীৱনত কিছু ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰিব যিটো আপোনালোকৰ অভিজ্ঞতাৰ বাবে উপকাৰী হ'ব আৰু আপোনালোকৰ প্ৰতিকূল পৰিস্থিতিটো আপুনি সঠিক সমাধান পাব বুলি কৈছে যুৱক যুৱতীসকলে কেৰিয়াৰ সম্পৰ্কীয় কিছু কৃতিত্ব লাভ কৰাৰ সম্ভাৱনা আছে মাত্ৰ এটা কথা মনত ৰাখিব যে কিছুমান প্ৰতিকূল পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰি উলিয়াওক ভাই ভনী আৰু আন আত্মীয়ৰ সহায়ত আপোনালোকৰ সমন্বয়বোৰ কিছু ক্ষেত্ৰত দুৰ্বল হ'ব পাৰে গতিকে আনক আপোনালোকে যিমানে পৰামৰ্শ নিদিয়ক তাৰ পৰিৱৰ্তে কিন্তু নিজৰ আচৰণ নিয়ন্ত্ৰণ কৰক বুলি কৈছে ইয়াৰ লগে লগে আপুনি যিকোনো সিদ্ধান্ত ল'বলৈ এটা ভাল এটা অনুভৱ কৰিব আৰাম এটা অনুভৱ কৰিব বুলি কৈছে ব্যৱসায়িক কাৰ্যকলাপ আভ্যন্তৰীণ ব্যৱস্থাত পৰিৱৰ্তনে সঠিক আপোনালোকৰ ফলাফল দিয়াৰ ক্ষেত্ৰত সহায় কৰিব নিয়োজিত লোকে নিজৰ যি কাম আছে সেই কাম কাজখিনি চিনিয়ৰসকলৰ সহযোগত বিশেষকৈ আগবঢ়াই নিব পাৰিব সফলতা লাভ কৰিব আজি আপোনালোকৰ নিজৰ ফেমিলি বা ঘৰখনত আপোনালোকে ভাল শৃংখলাবদ্ধ পৰিৱেশ আপোনালোকে বজাই ৰাখিব প্ৰেমৰ সম্পৰ্ক কিছু লোকৰ বিশেষ সম্পৰ্কবোৰ বিবাহলৈ বিশেষকৈ ৰূপান্তৰিত কৰাৰ বাবে কিছু অলপ বাধা আহিব পাৰে সময়ৰ লগে লগে পৰিস্থিতি আপোনালোকৰ পক্ষত ঘূৰি আহিব আজি যোগাসন ব্যায়াম আদিৰ কামত অধিক গুৰুত্ব দিব লাগে দৈনন্দিন কাম কাজ আৰু ভাৰসাম্যহীনতাৰ বাবে স্বাস্থ্যৰ সম্পৰ্কীয় কিছু সমস্যাৰ উদ্ভৱ হ'ব পাৰে সৃষ্টি হ'ব পাৰে গতিকে ধ্যান ৰাখিব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় বৃষ ৰাশি আজি লাভজনক পৰিস্থিতি আপোনালোকৰ টিকি থাকিব নতুন পৰিকল্পনা আৰু কামৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব প্ৰগতিৰ নতুন যাত্ৰাও লাভ কৰা হ'ব পাৰে বুলি কৈছে আজি আত্মীয়ৰ সৈতে সাক্ষাৎ কৰাৰ সময়সীমা থাকিব আজি ল'ৰা ছোৱালীৰ পৰা কিছু ভাল খবৰ পোৱাৰ বাবে মনটো সুখী অনুভৱ কৰিব বুলি কৈছে আজি আপোনালোকৰ বিশেষ কামত কিছু বিঘিনি ঘটাৰ বাবে আপোনালোকৰ আত্মবিশ্বাস কিছু কমি যাব পাৰে এলাহে আপোনালোকক আগুৰি ধৰিবলৈ নিদিব আজি আপোনালোকৰ কামত অধিক মনোযোগ দিয়ক বুলি কৈছে ইয়াৰ লগতে আপোনালোকৰ যোগাসন আৰু ধ্যান ধাৰণাৰ সহায় লওক বুলি কৈছে ভাল প্ৰতিফলন দেখিব বুলি কৈছে আজি ব্যৱসায়িক স্থানত আপোনালোকৰ সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰা সহায় থাকিব অসাৱধানতাৰ আৰু অসাৰ কামত সময় নষ্ট নকৰিব নিজৰ কৰ্মৰ প্ৰতি মনোযোগ দিয়ক বুলি কৈছে আজি অফিচত বা কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ সৰু সৰু অসাৱধানতাৰ বাবে উত্তেজনাৰ সৃষ্টি হ'ব পাৰে গতিকে অলপ ধ্যান দিব লাগিব প্ৰকৃতিত অলপ গুৰুত্ব দিব ভাল এটা প্ৰতিফলন দেখিব পৰিয়ালৰ প্ৰতি নিজৰ দায়িত্ব বুজি লওক বুলি কৈছে প্ৰেমিকক লগ পোৱাৰ সুযোগ থাকিব প্ৰেমিক প্ৰেমিকাসকলে বিশেষকৈ লগ পোৱাৰ সুযোগ থাকিব স্বাস্থ্য ভাল হ'ব মোটামুটি চিন্তা কৰাৰ প্ৰয়োজন নাই মাত্ৰ বতৰ অনুসৰি নিজৰ দৈনন্দিন কাম কাজখিনি আপোনালোকে সুন্দৰভাৱে বজাই ৰাখক ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে
আজি আপোনালোকৰ বুদ্ধি আৰু বিবেচনাৰে যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিলে চলি থকা যি ধৰণৰ সমস্যা যি ধৰণৰ প্ৰব্লেম সমাধান হ'ব ব্যক্তিগত কামতো ভালদৰে গুৰুত্ব দি আপোনালোকে চলিব পাৰিব আজি নিজৰ কামৰ ওপৰত অধিক বিশ্বাস থাকিলে যিকোনো সিদ্ধান্ত লোৱাত শক্তি লাভ কৰিব পৰিয়ালৰ সদস্যৰ লগত যিকোনো আপোনালোকৰ কথাৰ সন্দৰ্ভত সাৱধান হোৱাটো প্ৰয়োজন আছে সময় অনুসৰি নিজৰ আচৰণ আৰু দৈনন্দিন জীৱনত পৰিৱৰ্তন আনিব লাগে আবেগৰ পৰা বিশেষকৈ আবেগিকভাৱে লোৱাৰ সিদ্ধান্তবোৰ ক্ষতিকাৰক হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব অত্যধিক খঙে কিন্তু আপোনালোকৰ স্বাস্থ্য আৰু দৈনন্দিন কাম কাজত ব্যাঘাত জন্মাব পাৰে ব্যৱসায়ত নতুন দল বা মানুহৰ সৈতে লেনদেন কৰাৰ সময়ত সকলো দিশৰ ওপৰত চিন্তা কৰক বিনিয়োগৰ বাবে দিনটো ভাল বুলি কৈছে সৃষ্টিশীল কামৰ লগত জড়িত ব্যৱসায়ত লাভ হ'ব পাৰে চৰকাৰী বিষয় আজি সমাধান হ'ব বুলি কৈছে কামকাজবোৰ স্বামী স্ত্ৰীৰ মাজত উৎকৃষ্ট সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কত কিছুমান বিষয়ৰ সন্দৰ্ভত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে আজি শাৰীৰিক আপোনালোকৰ দুৰ্বলতা আৰু গাঁঠিৰ বিষৰ সমস্যা বাঢ়িব পাৰে এচিডিটি সমস্যা নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় মিথুন ৰাশি আজি মিথুন ৰাশি জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে গ্ৰহৰ অৱস্থান অনুকূল কৰ্ম আৰু পৰিয়ালৰ মাজত উপযুক্ত সমন্বয় থাকিব সকলো কাম-কাজ সময়মতে কৰিব পাৰিব সামাজিক কাম-কাজৰ প্ৰতি আগ্ৰহী হ'লে যোগাযোগ বৃদ্ধি পাব আজি ল'ৰা-ছোৱালীৰ লগত জড়িত কিছু ভাল খবৰ লাভ কৰিব পাৰে চিন্তা নকৰাকৈ আনৰ কাম অনুসৰণ কৰাটো বা আনক কপি কৰাটো আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে যিকোনো ঠাইত বিনিয়োগ কৰাৰ আগতে নিশ্চিতভাৱে বিশেষজ্ঞৰ পৰামৰ্শ লওক আজি ঘৰ বা বাহনৰ ৰক্ষণাবেক্ষণৰ বাবে অতিৰিক্ত ব্যয় হ'ব পাৰে সময় ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ কামত বাহিৰৰ মানুহৰ হস্তক্ষেপৰ বাবে বিশেষকৈ আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে কামৰ দক্ষতাৰ কিছু হ্ৰাস পাব পাৰে যদি ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থাত বিশেষকৈ কোনো নেতিবাচক প্ৰভাৱ নপৰে বুলি কৈছে আজি এজন জ্যেষ্ঠ বিষয়াক বিশেষকৈ লগ পোৱাটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব পৰিয়ালৰ কোনো সদস্যৰ বিষয় ভাল খবৰ পালে সুখী হ'ব প্ৰেমৰ সম্পৰ্কৰ ফলত বিবাহ হোৱাৰ সম্ভাৱনা আছে আজি স্বাস্থ্যৰ ক্ষেত্ৰত হৃদৰোগ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ স্বাস্থ্যৰ প্ৰতি প্ৰথমতে ধ্যান দিব লাগে নিয়মীয়াকৈ পৰীক্ষা কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিব ধৰ্মীয় আৰু আধ্যাত্মিক কামত সময় কটালে আপোনালোকৰ মতাদৰ্শকত ইতিবাচক পৰিৱৰ্তন ঘূৰি আহিব পাৰে এটা নিৰ্দিষ্ট বস্তু ক্ৰয় কৰাটো সম্ভৱ পৰিয়ালৰ কোনো সদস্যৰ যিকোনো চলি থকা সমস্যা সমাধান বা আপোনালোকৰ প্ৰচেষ্টাৰ দ্বাৰা সমস্যাবোৰ সমাধান কৰিব পাৰিব ধ্যান ৰাখিব লাগিব কাৰো লগত অপ্ৰয়োজনীয় তৰ্কত লিপ্ত নহ'ব আৰু সমস্যাৰ সৃষ্টি হ'লে আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰি উলিয়াওক বুলি কৈছে ইয়াৰ দ্বাৰা আপুনি মানসিক চাপ অনুভৱ কৰিব পাৰে যুৱক যুৱতীসকলে আনন্দত সময় কটোৱাৰ পৰিৱৰ্তে নিজৰ ভৱিষ্যতৰ পৰিকল্পনাত গুৰুত্ব দিব লাগে ব্যৱসায়ত আপোনালোকৰ ক্ষমতা আৰু সামৰ্থ্যৰ বাবে আপুনি কিছুমান বিশেষ কৃতিত্ব লাভ কৰিব পাৰে যি আপোনালোকৰ আৰ্থিক আপোনালোকৰ যি অৱস্থাত উন্নত কৰিব অফিচিয়েল আপোনালোকৰ যি পৰিৱেশ শিথিল হ'ব সহকৰ্মীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে প্ৰেম বা আপোনালোকৰ জীৱন সংগীৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব ঘৰৰ ব্যৱস্থা সঠিক হৈ থাকিব বুলি কৈছে কিন্তু বন্ধুৰ লগত যিকোনো কথা বতৰা বা বিতৰ্কিত ৰূপ ল'ব পাৰে গতিকে তৰ্ক পেচালবোৰ পৰিহাৰ কৰিব লাগিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত বিশৃংখল খাদ্যাভ্যাস আৰু দৈনন্দিন ৰুটিনে আপোনালোকৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে গতিকে কৈছে যে খোৱা-বোৱাৰ ক্ষেত্ৰত কিন্তু অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ ঠাণ্ডাৰ পৰা আপোনালোকে বাছি চলক বুলি কৈছে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ পৰিয়ালবৰ্গলৈ শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় কৰ্কট ৰাশি আপোনালোকৰ কিছুমান ইচ্ছা পূৰণ হ'বলৈ গৈছে আজি যাৰ বাবে আপুনি আত্মবিশ্বাসেৰে ভৰপূৰ এটা অনুভৱ কৰিব আজি আপোনালোকৰ সমাজত ৰেসপেক্ট বা সন্মান আৰু সন্মানৰ ঘৰত বা বাহিৰত আপোনাৰ কক্ষ থাকিব ঘৰতে হওক বা বাহিৰত আপোনালোকৰ সন্মান বুটলিবলৈ সক্ষম হ'ব ঐশ্বৰিক শক্তিৰ ওপৰত বিশ্বাস আপোনালোকৰ ৰাখক বুলি কৈছে ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগিব আপোনালোকৰ বুদ্ধিমত্তা আৰু ব্যৱসায়িক চিন্তাধাৰাই বিশেষকৈ নতুন এটা উৎসৰ আপোনালোকৰ সৃষ্টি কৰিব যুৱক যুৱতীসকলে নিজৰ যি হাৰ্ড ৱৰ্কিং নিজৰ যি কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল নোপোৱাৰ বাবে যি ধৰণে কষ্ট কৰিব সেইখিনি ক্ষেত্ৰত ফল নোপোৱাৰ বাবে মনটো অলপ হতাশাৰ অনুভৱ কৰিব পাৰে বুলি কৈছে
কেতিয়াবা ভুল বুজাবুজিৰ বাবে ভাই ভনী বা ককাই ভাইৰ লগতে হওক কিবা এটা সম্পৰ্ক দূৰত্বৰ সৃষ্টি হ'ব পাৰে আজি নিতৌ হ'ব পাৰে গতিকে ধ্যান ৰাখিব পৰিয়াল বিভাজন ৰোধৰ বাবে আপোনালোকৰ সকলো প্ৰচেষ্টাৰ চলোৱাটো উপযুক্ত হ'ব ব্যৱসায়ত যিকোনো সিদ্ধান্ত লোৱাত বিভ্ৰান্তি হ'ব পাৰে সেয়ে কোনো নতুন কাম তৎক্ষণাত নকৰিব এই মুহূৰ্তত যিয়ে নহওক কিয় তাৰ ওপৰত আপোনালোকৰ শক্তি নিজৰ মনটো কেন্দ্ৰীভূত কৰি ৰাখক বুলি কৈছে আজি ভ্ৰমণ সংবাদ মাধ্যমত কলাৰ আদি কামত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে চাকৰিত বদলিৰ বাবে চেষ্টা কৰিব আজি পৰিয়াল ব্যৱস্থাত আপোনালোকৰ কৈছে যে উপযুক্ত সম্প্ৰীতি থাকিব বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্ভাৱনাৰ পৰা আঁতৰি থাকক মানসিক চাপ আৰু উদ্বেগে বিপিৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে মনোবল মজবুত কৰি ৰাখক ধ্যান ধাৰণাৰ আপোনালোকৰ সহায় লওক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নিজৰ আবেগক নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে এই সময়ত আপোনালোকৰ নিজৰ খংবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব আজি মনোবল মজবুত কৰি ৰাখিব লাগিব ধ্যান ধাৰণাৰ সহায় লওক বুলি কৈছে আজি কৰ্কট ৰাশি জাতক জাতিকাসকলে যদি ঘৰ বা ব্যৱসায় পৰিৱৰ্তনৰ পৰিকল্পনা কৰা হৈছে তেন্তে বাস্তু নিয়ম আপোনালোকে মানি চলক এনে কৰিলে লাভজনক হ'ব পৰিকল্পনা আৰু ইতিবাচক চিন্তাৰে কাম কৰিলে আপুনি নতুন দিশ লাভ কৰিব বুলি কৈছে আপোনাৰ যদি স্বভাৱৰ বাবে কিছু কামত অলপ সমস্যা হ'ব পাৰে সেই সময় আপোনালোকে অনুসৰি আপোনালোকৰ স্বভাৱত নমনীয়তা আনিব লাগে অতিমাত্ৰা চিন্তা কৰিলেও কিন্তু কিছুমান ক্ষেত্ৰত ভাল অপৰচুনিটিও যাবগৈ পাৰে ব্যৱসায়ত উত্থান পতন হ'ব শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব পাৰে গতিকে ঘৰতে সহকৰ্মী আৰু অভিজ্ঞ লোকৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে আপোনালোকৰ ফাইল আৰু নথিপত্ৰসমূহ সংগঠিত কৰি ৰাখক নিয়োজিত লোকে আকাংক্ষিত বিশেষকৈ প্ৰকল্প বা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি স্বামী স্ত্ৰীৰ পাৰস্পৰিক সম্প্ৰীতিৰ বাবে ঘৰৰ যি পৰিৱেশ সুখদায়ক হৈ থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষৰ ফাললৈ অত্যধিক চিন্তা আৰু মানসিক চাপৰ পৰা বিশেষকৈ চাপৰ ফলত মূৰৰ বিষ হ'ব পাৰে আৱেগিক হোৱাৰ পৰিৱৰ্তে ব্যৱহাৰিক হওক বুলি কৈছে শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় সিংহ ৰাশি আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন যিকোনো আবদ্ধ হৈ থকা আজি কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব যুৱক যুৱতীসকলে নিজৰ ফিউচাৰৰ পৰিকল্পনা কৰা উচিত এই সময়ত গ্ৰহৰ অৱস্থান আপোনালোকৰ বাবে অনুকূল বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব কিছু দিনৰ পৰা চলি থকা ব্যস্ততাপূৰ্ণ দৈনন্দিন কাম কাজৰ পৰা সকাহ পাবলৈ কিছু সময় নিজৰ পছন্দ অনুসৰি কামবোৰ কৰি যাওক বুলি কৈছে আজি চৰকাৰী নিয়মৰ প্ৰতি গাফিলতিয়ে বিশেষকৈ আপোনালোকক বিপদত পেলাব পাৰে টকা পইচা হিচাপ নিকাচ কৰাৰ সময়ত অসাৱধান নহ'ব কিছু পুৰণি বিবাদৰ বাবে পৰিস্থিতি উত্তেজিত হৈ থাকিব যি আপোনালোকৰ কৰ্মক্ষমতাত প্ৰভাৱ পেলাব পাৰে শান্তিৰে সমস্যাবোৰ সমাধান বিচাৰি উলিয়াওক ব্যৱসায়ত এই সময়ত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে সহকৰ্মীৰ নেতিবাচক মনোভাৱে আপোনালোকক বিপদত পেলাব পাৰে গতিকে নিজৰ সিদ্ধান্তত আঁতৰ লৈ থাকক লগতে ৰাজহুৱা লেনদেন আৰু যোগাযোগ শক্তিশালী কৰাৰ ক্ষেত্ৰত সময় বিনিয়োগ কৰক বুলি কৈছে অপ্ৰয়োজনীয় খৰচ আপোনালোকে বন্ধ কৰক বুলি কৈছে আজি ঘৰখনত ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব লগতে পাৰস্পৰিক প্ৰেম আৰু সম্প্ৰীতি অনুভৱ হ'ব আজি আপোনালোকৰ প্ৰেমৰ সংগীক লগ পালে সুখী অনুভৱ কৰিব স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব কোনো ধৰণৰ সংক্ৰমণৰ সম্ভাৱনা দেখা পোৱা গৈছে সুৰক্ষাৰ নিয়ম আপোনালোকে মানি চলিলে ভাল হ'ব বুলি কৈছে আজি সিংহ ৰাশি জাতক জাতিকাসকলে পাৰিলে পদ্ধতিগত ৰুটিন আৰু কৰ্মৰ পদ্ধতিৰ জৰিয়তে কিছু বাধাৰ আপোনালোকে আঁতৰাব পাৰিব পাৰে বুলি কৈছে বিৰক্তিকৰ ৰুটিনৰ পৰা সকাহ পাবলৈ আপোনালোকৰ আগ্ৰহৰ কামবোৰত আপোনালোকৰ ভাল লগা কামবোৰত কিছু সময় কটাক বুলি কৈছে বাহন ক্ৰয় কৰাৰ পৰিকল্পনা হ'ব পাৰে কিন্তু যুৱক যুৱতীসকলে মনত ৰাখিব লাগে যে এয়া সময় আপোনালোকৰ ইতিবাচক নিজৰ কাম কাজবোৰ আগুৱাই নিয়াৰ সময় অহাৰ কামত সময় নষ্ট কৰিব নালাগে একাগ্ৰতাৰ বাবে ধ্যান আৰু যোগাসনৰ বা যোগৰ সহায় লওক এটা পদ্ধতি আপোনালোকে ৰাখক বুলি কৈছে বাজেট বনাই লওক বুলি কৈছে পদ্ধতিগত বাজেট এটা বনাই ল'লে ভাল হ'ব ব্যৱসায়িক বিষয়বোৰ উন্নত হ'ব প্ৰয়োজন অনুসৰি অৰ্ডাৰ লাভ কৰিব পাৰিব আয়ৰ পৰিস্থিতি মধ্যমীয়া হ'ব বুলি কৈছে আজি দেখা পোৱা গৈছে যে যিকোনো অবৈধ কামৰ প্ৰতি আগ্ৰহী হ'লে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে নিজৰ বাবে বিপদ মাতি লোৱাৰ দৰে পৰিৱেশৰ সৃষ্টি হ'ব পাৰে চৰকাৰী চাকৰি এটাত বিশেষ গুৰুত্ব আপোনালোকে বিশেষভাৱে কৃতিত্ব পাব পাৰে গুৰুত্ব দিব আপোনালোকক পৰিয়ালৰ সদস্যৰ লগত সম্প্ৰীতি বজাই ৰাখিলে মধুৰতা বজাই ৰাখিব বাহিৰৰ মানুহৰ লগত লেনদেন কৰাৰ সময়ত নিশ্চয়কৈ শিষ্টাচাৰ বজাই ৰাখিব লাগিব বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিব প্ৰকৃতি সংগত কিছু সময় বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত সুখ থাকিব শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ
ইচ্ছাবোৰ পূৰণ হওক শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় কন্যা ৰাশি আজি বিশেষকৈ আপোনালোকৰ দৈনন্দিন ৰুটিনৰ কিছু পৰিৱৰ্তন হ'ব খেলিমেলি এটা সৃষ্টি হ'ব পাৰে আজি ঘৰখন বা ব্যৱসায়ৰ মাজত সম্প্ৰীতি থাকিব গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে যোগাযোগ স্থাপন হ'ব যিটো উপকাৰী বুলি প্ৰমাণিত হ'ব আজি ওচৰ ভ্ৰমণো সম্ভৱ যিটো লাভজনক হ'ব আজি ল'ৰা ছোৱালীৰ চিন্তাক লৈও বিশেষকৈ এই সময়ত নিজৰ অভাৱ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ খং আৰু জেদি নহ'ব এই সময়ত আয় হ্ৰাস আৰু অতিৰিক্ত খৰচৰ বাবে সমস্যাৰ সৃষ্টি হয় বুলি কৈছে এই সময়খিনিত ব্যৱসায়ৰ খণ্ডত কিছু বিশেষ পৰিকল্পনা কৰা হ'ব আৰু ইয়াৰ দ্বাৰাও ইতিবাচক আপোনালোকৰ ফলাফল পোৱা যাব বুলি কৈছে সাহস বজাই ৰাখিব লাগিব আপোনালোকৰ কামৰ পদ্ধতিত কিছু পৰিৱৰ্তন আনিব চৰকাৰী সেৱা আগবঢ়োৱাৰ লোকসকলে অতিৰিক্ত দায়িত্ব ল'বলগীয়া হ'ব পাৰে বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি ধৰ্মীয় বা সমিতি সম্পৰ্কীয় কামত অৱদান আগবঢ়োৱাৰ সুযোগ পাব পাৰে যদি আপুনি স্থানান্তৰিত হোৱাৰ পৰিকল্পনা কৰিছে স্থান সলনি কৰিম বুলি ভাবিছে তেন্তে আজি কিছু কাৰ্যকলাপ আৰম্ভ কৰিব পাৰে আজি প্ৰভাৱশালী লোকৰ সংগত থাকিলে আপোনালোকৰ ব্যক্তিত্ব ইতিবাচক পৰিৱৰ্তন আহিব ধ্যান ৰাখিব লাগিব আপোনালোকৰ কোনো কাম কাইলৈ আপোনালোকৰ পিছুৱাই নথব খঙৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি থাকক ল'ৰা ছোৱালীৰ লগত সম্পৰ্ক উন্নত কৰা ইয়াৰ ফলত পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় হ'ব এই সময়ত কাকো ধন ধাৰে নিদিব কোনো প্ৰতিশ্ৰুতিও নিদিব বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব গতিকে প্ৰতিশ্ৰুতি নিদিব কথা দি কথা ৰাখিব নোৱাৰিলে কথাখিনি আপোনালোকে বিশেষকৈ মানুহক প্ৰমিছ নকৰিব গতিকে ধ্যান ৰাখিব লাগিব আজি ব্যৱসায়িক ক্ষেত্ৰত দেখা পোৱা গৈছে যে ব্যৱসায়িক কাম কাজ স্বাভাৱিক হৈ থাকিব কিন্তু কিবা এটা কৃতিত্ব পালে সুযোগ পালে লগে লগে অৰ্জন কৰক যিকোনো ধৰণৰ লেনদেন কৰাৰ সময়ত বিশেষকৈ ফিক্সড বিল আপোনালোকে ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ কোনো অবৈধ কামত আগ্ৰহ নল'ব অনুসন্ধান আদিও হ'ব পাৰে আজি পৰিয়ালৰ যি ব্যৱস্থা সুখদায়ক আৰু অনুশাসিত হ'ব প্ৰেমৰ সম্পৰ্ক মধুৰ আৰু মৰ্যাদাপূৰ্ণ হৈ থাকিব আপুনি হয়তো কোনো বিশেষ বন্ধুক লগ পাব পাৰে পেটৰ বিষ বা বিশেষকৈ তেনেকুৱা ধৰণৰ সমস্যাৰ পৰা সকাহ পাবলৈ প্ৰথমতে নিজৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক লগতে খাদ্যাভ্যাস উন্নত কৰাৰ চেষ্টা কৰিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব তুলা ৰাশি আজি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন যদি কোনো সম্পত্তিৰ সম্পৰ্কীয় বিবাদ চলি আছে তৰ্ক পেচাল চলি আছে বা কোৰ্টতে কিবা এটা চলি আছে ইয়াৰ সমাধানৰ সঠিক সময় বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে হয়তো কিছু ভাল খবৰ এটা লাভ কৰিব পাৰে হয়তো কিছু সুখৰ খবৰ লাভ কৰিব পাৰে আজি শিক্ষা আৰু কেৰিয়াৰৰ লগত জড়িত সমস্যা সমাধান লাভ কৰিব পাৰে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে সকাহ অনুভৱ কৰিব যদি কোনো বিৰূপ পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে খং পৰিহাৰ কৰক আৰ্থিক বিষয়বোৰ ভালদৰে চিন্তা কৰি সিদ্ধান্ত লোৱা হ'ব সম্পৰ্কত মধুৰতা বজাই ৰাখক অতিৰিক্ত আত্মবিশ্বাস মানুহৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে গতিকে ধ্যান ৰাখক ব্যৱসায়িক বিস্কুটৰ সন্দৰ্ভত ধৈৰ্য বজাই ৰাখক ঋণৰ ধন সংগ্ৰহ বা পে'মেণ্টৰ বাবে কিছু সময় ৱেইট কৰক বুলি কৈছে নিযুক্ত লোকসকলে হঠাতে বিশেষকৈ ট্ৰেভেল অৰ্ডাৰ লাভ কৰিব পাৰে আজি তুলা ৰাশি জাতক জাতিকাসকলে বিশেষকৈ পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতি থাকিব নেতিবাচক কথাবোৰ হয় যে ঘৰৰ প্ৰেমৰ সম্পৰ্ক বিশেষকৈ দূৰত্বৰ সৃষ্টি হ'ব পাৰে খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়ক আজি মছলাজাতীয় খাদ্যবোৰ আপোনালোকে পৰিহাৰ কৰক বুলি কৈছে এই সময়খিনি খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ বৃশ্চিক ৰাশি কিছুদিনৰ পৰা বাকী থকা কামবোৰ আজি সুকলমে সম্পূৰ্ণ কৰিব পাৰিব যাৰ বাবে মনত এটা শান্তি তৃপ্তি এটা অনুভৱ কৰিব ইতিবাচক প্ৰকৃতি বা ভাল মানুহৰ লগত যোগাযোগ থাকক বুলি কৈছে যোগাযোগত থাকক ইয়াৰ দ্বাৰা আপোনালোকৰ উপকাৰী প্ৰমাণিত হ'ব ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্পত বিশেষকৈ সফল হ'ব পাৰে আজি পৰিয়ালৰ কোনো সদস্যৰ অসুস্থতাৰ বাবে আপোনালোকৰ গুৰুত্বপূৰ্ণ বিশেষকৈ বন্ধু কমি গ'ল কিছুমান মানুহে হয়তো ইচ্ছাৰ বাবে আপোনালোকক সমালোচনা কৰিব পাৰে একে সময়তে এনে লোকৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে কিন্তু তেওঁলোকৰ লগত জড়িত নহ'ব আজি ঘৰৰ কোনো আত্মীয়ক লগ কৰিবলৈ সময় উলিয়াটো নিশ্চিত কৰক আজি ব্যৱসায়িক ক্ষেত্ৰত দেখা পোৱা গৈছে আজি আপোনালোকৰ বেছিভাগ সময় বাহ্যিক কাম কাজ আৰু বিপণন সম্পৰ্কীয় কামত ব্যয় কৰিব আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ লাভজনক বুলি প্ৰমাণিত হ'ব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামত কাকো হস্তক্ষেপ কৰিবলৈ নিদিব যিকোনো ভুল বা ভুলৰ ফলত ক্ষতি হ'ব পাৰে ভাল খবৰ পোৱাৰ পিছত ঘৰখনৰ উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব স্বামী স্ত্ৰীৰ সম্পৰ্ক ঘনিষ্ঠতা নাথাকিব বুলি কৈছে গতিকে সতৰ্কতা অৱলম্বন কৰিলে নিশ্চয় ভাল এটা প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আজিৰ দিনটোত বিশেষকৈ
বৃশ্চিক ৰাশি জাতক জাতিকাসকলে খং নিয়ন্ত্ৰণ কৰিব লাগে আনৰ কথা বতৰা শুনি পেলাই যিকোনো কাম এটা তৎক্ষণাত কৰি দিব নালাগে গতিকে সতৰ্কতা অৱলম্বন কৰিব লাগিব যিকোনো কাম কৰোঁতে খৰখেদাকৈ নহয় ধীৰে স্থিৰে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে ভাল এটা প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব আনৰ সমস্যাত তৎক্ষণাত জড়িত নহ'ব নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে আজি কিছু সামাজিক যোগাযোগ হ'ব আজি পাৰস্পৰিক ধাৰণাৰ বিনিময় ভাল তথ্য দিব পাৰে যদিও আপুনি সম্পত্তি কৰ বিক্ৰয়ৰ সৈতে জড়িত কিছুমান কামৰ বাবে চেষ্টা অনুযায়ী উপযুক্ত ফলাফল পোৱাৰ পিছত যুৱক যুৱতীসকলে অলপ সকাহ অনুভৱ কৰিব আজি ঘৰখনৰ সঠিক সম্প্ৰীতি বজাই ৰাখিবলৈ কিছু অনুশাসন বজাই ৰখাটো প্ৰয়োজন আছে আজি আপোনালোকৰ খং আৰু আৱেগ নিয়ন্ত্ৰণ কৰি শান্তিপূৰ্ণভাৱে এটা ব্যৱস্থা কৰক বুলি কৈছে বা ঘৰখনৰ সেইখিনি পৰিৱেশ গঢ়ি তোলক মনত ৰাখিব যে আপোনালোকৰ নিজৰ চেহেৰাৰ ফলত অপ্ৰয়োজনীয় খৰচ হ'ব পাৰে নিজকে আপোনালোকে দেখুৱাবলৈ গৈ কিছুমান ক্ষেত্ৰত অপ্ৰয়োজনীয় খৰচ হ'ব পাৰে গতিকে খৰচ পাতি নিয়ন্ত্ৰণত ৰাখিব লাগিব ব্যৱসায়ত আপোনালোকৰ ব্যৱসায় দ্ৰুত গতিত আগবঢ়াই নিবলৈ অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব অধিক বিজ্ঞাপন কৰাৰ প্ৰয়োজন আছে আৰ্থিক সমস্যাৰ বাবে কিছু দিনৰ পৰা যি ধৰণৰ সমস্যা হৈছে সেইখিনিও কিছু কমিব এতিয়া পুনৰ চেষ্টা আৰম্ভ কৰক বুলি কৈছে যিকোনো ৰাজনৈতিক বিষয়টো সমাধান আপোনালোকে বিচাৰি পাব স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সহযোগিতা আৰু স্বাভাৱিকতা থাকিব বিবাহৰ যোগ্য লোকৰ মাজতো ভাল সম্পৰ্ক গঢ়ি তোলাৰ সম্ভাৱনা আছে পুৰণি ৰোগৰ এটাৰ পুনৰ উত্থান হ'ব পাৰে অসাৱধান নহ'ব উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব লাগিব আজি শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় ধনুৰাশি আজি ধনুৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে ঘনিষ্ঠ বন্ধু বান্ধৱী আৰু আত্মীয়ক লগ পোৱাৰ কিছু লোকৰ সুযোগ থাকিব আজি পৰিয়ালৰ সামগ্ৰীৰ বাবে বিশেষকৈ অনলাইন বজাৰ কৰিও আপুনি সময় কটাব কিছু নতুন তথ্য আহৰণত কিছু সময় নিশ্চয়কৈ দিব ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিত্ব বৃদ্ধি পাব আজি দিনটোৰ আৰম্ভণিতে ঘনিষ্ঠ আত্মীয়ৰ লগত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে খং আৰু বিশেষকৈ নিজৰ ইগো আপোনালোকে নিয়ন্ত্ৰণ কৰক শান্তিপূৰ্ণভাৱে কথা পাতক মানুহৰ লগত আয় আৰু ব্যয়ৰ মাজত সমতা বজাই ৰাখিবলৈ খৰচ নিয়ন্ত্ৰণ কৰাটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত অকলে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব এটা দল হিচাপে কাম কৰি যদি আছে সেই ব্যৱস্থাটোত ভালদৰে কাম কৰক বুলি কৈছে সকলো কাম কাজৰ ওপৰত চকু ৰখাটো প্ৰয়োজন আছে অফিচত কাৰোৰ লগত অপ্ৰয়োজনীয় তৰ্ক পেচালত নপৰিব কোনো ধৰণৰ তৰ্ক পেচাল হ'ব পাৰে বিবাদত নপৰিব পৰিয়ালৰ পৰিৱেশ শিথিল হৈ থাকিব সকলো সদস্যৰ সৈতে একেলগে সময় কটালে সম্পৰ্ক অধিক মজবুত হ'ব সম্পৰ্ক অধিক বৃদ্ধি পাব ক্লান্তি আৰু অস্থিৰতাৰ দৰে অৱস্থা থাকিব ৰক্তচাপ আৰু বিশেষকৈ যিসকলৰ ডায়েবেটিছৰ প্ৰব্লেম আছে পৰীক্ষা কৰাই লওক বুলি কৈছে আজি কিছুদিনৰ পৰা চলি থকা পাৰিবাৰিক সমস্যা সমাধান হ'ব পাৰে আপুনি এটা বিশেষ লক্ষ্যত উপনীত হ'বলৈ অক্লান্তভাৱে কাম কৰিব আৰু লগতে সফল হ'ব পাৰে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ আপোনালোকৰ জীৱনত এক বৃহৎ সম্পদ হ'ব বুলি কৈছে আজি কথা বতৰাৰ সুৰত কোমলতা বজাই ৰাখক খং উঠিলে সম্পৰ্কবোৰ নষ্ট হ'ব পাৰে সময় নষ্ট হ'ব পাৰে কেৱল পৰিকল্পনা কৰাৰ ক্ষেত্ৰত সময় নষ্ট নকৰিব সেইবোৰ কাৰ্যকৰী কৰাটো গুৰুত্বপূৰ্ণ ল'ৰা ছোৱালীৰ সমস্যা শুনক আৰু সাৱধান হওক বুলি কৈছে আৰু সমাধান কৰক বুলি কৈছে ইয়াৰ ফলত তেওঁলোকৰ মনোবলো বৃদ্ধি পাব কিছুদিনৰ পৰা ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰাৰ বাবে ব্যৱস্থাটো অলপ বিশৃংখল হৈ পৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত নিজৰ মান উন্নত কৰাৰ বাবে চেষ্টা কৰক কাৰণ ইয়াৰ দ্বাৰা এটা অৰ্ডাৰ আপোনালোকৰ হেৰুৱাই যাব পাৰে বা চুক্তি বাতিলো হ'ব পাৰে গতিকে নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ মান উন্নত কৰিব লাগিব বৈবাহিক সম্পৰ্ক ঘনিষ্ঠতা বাঢ়িব যে আপোনালোকৰ জীৱন সংগীৰ ওপৰত কিবা এটা কথাত খং উঠিব পাৰে কিন্তু খং ৰাগবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে মধ্যমীয়া বুলি ক'ব পাৰি স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু বিশেষকৈ যোগাসন আৰু ব্যায়ামৰ ওপৰত গুৰুত্ব দিব লাগিব কিন্তু প্ৰথমতে কৈছিলোঁ যিসকলে অলপ ডায়েবেটিছৰ প্ৰব্লেম আছে ৰক্তচাপ সমস্যা আছে সেইসকলে অলপ ধ্যান দিব লাগিব শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় মকৰ ৰাশি আজি ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে বিশেষকৈ যিকোনো প্ৰতিযোগিতাত সফলতা লাভ কৰাৰ বাবে উচিত সম্ভাৱনা আছে উপযুক্ত সময়ত কামেও সঠিক ফলাফল দিব গতিকে প্ৰকৃতিৰ বাৰ্তা বুজি লওক আৰু নিজৰ প্ৰতিভাক সঠিক দিশত ব্যৱহাৰ কৰক বুলি কৈছে যদি আপুনি ঘৰখনৰ ৰক্ষণাবেক্ষণৰ কামত কিছু পৰিৱৰ্তন আনিবলৈ পৰিকল্পনা কৰিছে তেন্তে গুৰুত্ব সহকাৰে বিবেচনা কৰক আজি কোনো আত্মীয়ৰ সৈতে ধনৰ লেনদেনৰ সন্দৰ্ভত কিছু ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে অলপ সাৱধান হওক বুলি কৈছে আজি নতুন ব্যৱসায়িক যোগাযোগ হ'ব যেটো আপোনালোকৰ ব্যৱসায়ৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব সাম্প্ৰতিক ব্যৱসায়িক বিষয়ত অলপ সজাগ হৈ থকাটো গুৰুত্বপূৰ্ণ কিছুমান বিৰোধীয়ে আপোনালোকৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে কিবা কাৰণত ঘৰখনত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সমস্যাটো শান্তিৰে সমাধান কৰক প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব অত্যধিক ব্যস্ততাৰ বাবে স্বাস্থ্যৰ প্ৰতি কিন্তু অসাৱধান হোৱাটো উচিত নহয় এই সময়ত ধ্যান আদিৰ বাবে সময় উলিয়াটো প্ৰয়োজন আছে এটা বিবাহৰ প্ৰস্তাৱ পৰিয়ালৰ কোনো সদস্যৰ বাবে আহিব পাৰে বহুদিনৰ মূৰত আত্মীয়ৰ এজনৰ আগমনৰ বাবে ঘৰখনত এক জীপাল পৰিৱেশৰ সৃষ্টি হ'ব পাৰে
আজি ঘৰখনৰ লগত জড়িত যিকোনো সমস্যাও পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান হ'ব পাৰে আজি আপোনালোকৰ কোনো পৰিকল্পনা কাৰো আগত প্ৰকাশ নকৰিব নহলে কোনোবাই সুবিধা ল'ব পাৰে আৰু আপোনালোকে বিপদত পৰিব পাৰে কিছুমান অভাৱনীয় খৰচৰ সৃষ্টি হ'ব পাৰে যাৰ বাবে বাজেটটো অলপ বিঘিনি ঘটিব পাৰে ব্যৱসায় সম্পৰ্কীয় বিশেষকৈ যি সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত উপযুক্ত চুক্তি চূড়ান্ত কৰিব পাৰে আজি ব্যৱসায়িক কামত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে এই সময়ত আপোনালোকৰ বৰ্তমান ব্যৱসায়ৰ বাহিৰেও আন যি ধৰণৰ আপোনালোকৰ ক্ষেত্ৰত আপোনালোকৰ মনোযোগ আছে সেইখিনি ক্ষেত্ৰত ধ্যান দিয়ক কাৰণ উপাৰ্জনৰ কিবা এটা উৎসৱ পোৱাৰ সম্ভাৱনা আছে বৈবাহিক জীৱন সুখী হ'ব বুলি কৈছে কিন্তু আপোনালোকৰ বিবাহ বহিৰ্ভূতৰ সম্পৰ্কৰ প্ৰকাশ পালে আপুনি বিপদত পৰিব পাৰে গতিকে সাৱধান হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত যিকোনো ধৰণৰ বিপদজনক কামৰ পৰা আঁতৰি থাকিব লাগে সাৱধানে গাড়ী চলাব লাগে বুলি কৈছে গতিকে এই দিশখিনিৰ ক্ষেত্ৰত মকৰ ৰাশিৰ জাতক জাতিকাসকলে ধ্যান দিব লাগিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় কুম্ভ ৰাশি আজি ঘনিষ্ঠ আত্মীয়ৰ পৰা কিছু ভাল খবৰ পোৱাৰ পিছত আপোনালোকৰ মনটো আনন্দৰে ভৰি পৰিব আপোনাৰ মূল্য প্ৰমাণ কৰাৰ সুযোগ পাব আজি ল'ৰা ছোৱালীৰ শিক্ষা বা কেৰিয়াৰৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কাম আজি সম্পূৰ্ণ কৰিব পৰা যাব আজি ইয়াৰ লগত জড়িত কিছু আপোনালোকৰ সহায়ো পাব ধ্যান ৰাখক সৰু কথা এটাও আজি দিনটো ডাঙৰ আপোনালোকৰ সমস্যাৰ কাৰণ হৈ পৰিব পাৰে হে অখাৰ কামবোৰত গুৰুত্ব বেছি নিদিব শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰক হঠাৎ কিছুমান খৰচৰ সৃষ্টি হ'ব য'ত সেইবোৰ কৰ্তন কৰাটো সম্ভৱ নহ'ব আজি ব্যৱসায়িক বিষয়ত সংগঠিত কৰিবলৈ সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন সময়মূৰ প্ৰত্যাহ্বানমূলক বিশেষকৈ আপোনালোকে হ'ব বুলি কৈছে কাৰ্যালয়ৰ কোনো এটা বিষয়ক লৈ কৰ্মৰ ক্ষেত্ৰত কোনো এটা বিষয়ক লৈ টপিকক লৈ নিয়োজিত লোকসকলে বিষয়সকলৰ সৈতে মতানৈক্যৰ হ'ব পাৰে বা হোৱাৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখিব অপ্ৰয়োজনীয় তৰ্কৰ পেচালবোৰ পৰিহাৰ কৰক পাৰস্পৰিক সম্প্ৰীতিৰে আপোনালোকৰ পাৰিবাৰিক যি পৰিৱেশ আছে সেই পৰিৱেশটো সুন্দৰ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে এই সময়খিনিত প্ৰেমৰ সম্পৰ্কবোৰ সীমাৰ ভিতৰত থাকিব গাঁঠিৰ লগত জড়িত কিছু সমস্যা অশান্তি দিব পাৰে গতিকে খোৱা-বোৱাৰ ক্ষেত্ৰত কিন্তু ধ্যান ৰাখিব লাগিব খাদ্য আৰু দৈনন্দিন কাম-কাজ আপোনালোকে সংগঠিত কৰি ৰাখক বুলি কৈছে এই সময়ত আপোনালোকৰ ওপৰত কিছু দায়িত্বও বাঢ়িব ব্যস্ত থকাৰ পিছতো ব্যক্তিগত কামৰ বাবে সময় বিচাৰি পাব যিকোনো কাম সহজভাৱে কৰিবলৈ চেষ্টা কৰক আপুনি লাভজনক ফলাফল নিশ্চয়কৈ লাভ কৰিব গতিকে ধ্যান ৰাখিব নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব নতুনকৈ যদি আপোনালোকে আমাৰ চেনেলটো চাই আছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে এই সময়ত আপোনালোকৰ ওপৰত কিছু দায়িত্ব বাঢ়িব এই সময়খিনিত কিন্তু যিকোনো ব্যক্তিগত সিদ্ধান্ত লওঁতে ভাল বেয়া দিশটো আপোনালোকে নিশ্চয়কৈ চিন্তা কৰিব ভ্ৰমণৰ পৰিকল্পনা হ'ব পাৰে কিন্তু ইয়াৰ পৰা কোনো লাভ নহ'ব পাৰে গতিকে পিছুৱাই দিলে ভাল হ'ব এলাহ এৰি সম্পূৰ্ণ কঠোৰ পৰিশ্ৰমেৰে নিজৰ কামবোৰ কৰিবৰ বাবে সজাগ হওক বুলি কৈছে ব্যৱসায় সম্পৰ্কীয় বিপদ গ্ৰহণ নকৰিব ব্যৱসায় ক্ষেত্ৰত যদি ৰিস্ক ল'বলগীয়া হয় অলপ সতৰ্কতা অৱলম্বন কৰক এই সময়ত ভৱিষ্যতৰ কোনো কামৰ পৰিকল্পনা কৰাটো উপযুক্ত নহয় কাৰণ পৰিস্থিতি কিছু প্ৰতিকূল বুলি কৈছে আজি কামৰ বুজাৰ কিছু কমি অহাত নিয়োজিত লোকসকলে সকাহ পাব পাৰে স্বামী স্ত্ৰীৰ আৱেগিক সম্পৰ্কৰ মধুৰ হ'ব বুলি কৈছে আজি পৰিয়ালৰ সদস্যৰ বাবে কিছু উপহাৰ আনি তেওঁলোকৰ লগত সময় কটালে পৰিৱেশটো সুখদায়ক হৈ থাকিব আজি বুকুৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত গতিকে ধ্যান ৰাখক কাহ চৰ্দিৰ সমস্যা হ'ব পাৰে আয়ুৰ্বেদিক বস্তু যিমান পাৰে সেৱন কৰক সকাহ পাব জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ অভিজ্ঞতা আৰু পথ প্ৰদৰ্শনৰ লগে লগে আপোনালোকৰ আত্মবিশ্বাস আৰু মনোবল বৃদ্ধি পাব আজি ল'ৰা ছোৱালীৰ পৰা কিছু ভাল খবৰ পাই মনটো সুখী হ'ব আজি কৈছে যে আপোনালোকৰ কঠোৰ পৰিশ্ৰম এটাৰ বিশেষ কাম বিশেষকৈ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব এই সময়ত আপুনি সম্পত্তিৰ সম্পৰ্কীয় ঋণ লোৱাৰ যি ধৰণৰ পৰিকল্পনা কৰিছে ইয়াৰ বিষয়ে অধিক আপোনালোকে চিন্তা কৰাটো গুৰুত্বপূৰ্ণ আপোনালোকে সফলতা নিশ্চয়কৈ পাব মানুহৰ আগত প্ৰকাশ নকৰিব নিজৰ পৰিকল্পনাবোৰ কোনোবাই হিংসাৰ বাবে ইচ্ছাৰ বাবে আপোনালোকৰ ওপৰত বেয়া চকু ৰাখিব পাৰে আজি ব্যৱসায়িক বিষয়ত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব কেৱল বৰ্তমান কামৰ ওপৰত গুৰুত্ব দিয়াটো উপযুক্ত অংশীদাৰিত্বৰে সম্পৰ্কীয় ব্যৱসায়ত পুৰণি নেতিবাচক কথাবোৰে বৰ্তমানৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব চৰকাৰী বিষয়ত কিছু আপোনালোকৰ উন্নত হ'ব যদি কাম-কাজ আছে সেইখিনি উন্নত হ'ব কামৰ লগতে পৰিয়ালৰ যত্ন আৰু সহায়ৰ প্ৰতি আপোনালোকে গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ ইয়াৰ ফলত ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব আজি বতৰ পৰিৱৰ্তনে স্বাস্থ্যৰ ওপৰত কিছু লোকৰ অলপ নেতিবাচক প্ৰভাৱ পেলাব পাৰে স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজন আছে অসাৱধান নহ'ব
ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে নিজৰ ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে বুলি কৈছে পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ অসাৱধান নহ'ব অপ্ৰয়োজনীয় তৰ্কৰ পেচালৰ বিশেষকৈ পৰিহাৰ কৰিব লাগিব খৰচ পাতি নিয়ন্ত্ৰণত ৰাখক বুলি কৈছে নিজৰ বাজেটৰ ওপৰত আপোনালোকে ধ্যান ৰাখিহে খৰচ পাতি কৰক বুলি কৈছে আজি কোনো অবৈধ কামত আপোনালোকে জড়িত নহ'ব যিকোনো কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰিলে ভাল হ'ব আজি মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব